18 দিনীয়া সফল মহাকাশ অভিযান সামৰি পৃথিৱী পৃষ্ঠত ভৰি দিলে কেপ্টেইন শুভাংশু শুক্লা সহ আন 3 গৰাকী মহাকাশচাৰী ড্ৰেগন কেপচুলৰ সহায়ত প্ৰশান্ত মহাসাগৰত অৱতৰণ 1,19,548 বিঘা মাটি বেদখলমুক্ত কৰিলে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলযোগে ঘোষণা ভাৰত চৰকাৰৰ তৎপৰতাত অৱশেষত স্থগিত হ'ল নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডৰ আদেশ কিন্তু এতিয়াও ৰেহাই হোৱা নাই মৃত্যুদণ্ড কলিয়াবৰত দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধাক উত্তেজিত ৰাইজে জ্বলাই দিলে হত্যাকাৰীৰ বাইক আৰু অৰুণাচলত পুনৰ হত্যাৰ বলি অসমৰ লোক প্ৰতিবাদে কপাইছে অৰুণাচল নমস্কাৰ দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱজিত ডেকা এতিয়া বিতং বাতৰি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত 18 দিনীয়া মহাকাশ অভিযান সফলতাৰে সামৰি পৃথিৱী পৃষ্ঠত ভৰি দিলে কেপ্টেইন শুভাংশু শুক্লা সহ আন 3 গৰাকী মহাকাশচাৰী আনন্দত আত্মহাৰা হৈ পৰিল শুভাংশু শুক্লাৰ পিতৃ-মাতৃ এক্সিয়ম 4 অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাৰ পিছত আজি ড্ৰেগন কেপচুলৰ সহায়ত প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে এই অৱতৰণৰ দৃশ্য আছিল অতি মনোৰম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইকেইগৰাকী মহাকাশচাৰীকে সামাজিক মাধ্যমযোগে অভিনন্দন জনায় শুভাংশু শুক্লাই নেতৃত্ব বহন কৰা 18 দিনীয়া এই সফল অভিযানৰ বাবে এতিয়া প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত We still have something to watch. आप सब लोगों का बहुत-बहुत धन्यवाद. We are so happy. We have next step right now. Please watch that. It's important one. Very important. He's coming out of the cupola. That coupon. Please watch that. আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু উচ্ছেদ অভিযান সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰে লোকসেৱা আয়োগৰ ভৱনত অনুষ্ঠিত এই সংবাদমেলত ৰাজ্যত কোন জিলাত কিমান মাটি বেদখলমুক্ত কৰা হ'ল সেই সম্পৰ্কে তথ্য দাঙি ধৰে আৰু লগত আৰু এটা ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰদৰ্শন কৰিব যে এভিকশন কৰাৰ পিছত বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশনৰ পিছত কাৰোবাক মাটি গটাই দিয়া হ'ল এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে গতিকে মই ভাবো যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব আমাৰ সৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা ন্যাশনাল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী এই তিনিওটা খিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছো 84,743 ভিজিআৰ আৰু পিজিআৰৰ যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰোচমেণ্টৰ পৰা মুকলি কৰিছো 3,643 বিঘা আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰো তেতিয়াহলে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশন হৈছে গোটেই কেটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহলে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কয়াৰ কিলোমিটাৰ হিচাপত থব যাওঁ তাই ৰাফলি 160 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কয়াৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকনমান আৰু চাব যাওঁ যে কোনখিনি স্পেসিফিক জায়গাত আমি
বহুত বেছি এভিকশন হৈছে শোণিতপুৰ জিলাত আমি ৩৯,৫২৭ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰো লখিমপুৰ জিলাত আমি ১৩,৪৮১ বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিল গোৱালপাৰা জিলাত ৮,২৮০ বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত ১৭,৯০৫ বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিল হোজাই জিলাত আমি ১০,৭৪৯ বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছো এতিয়া আমি যদি অকনমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত ৪০৮ বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে বৰপেটা জিলাত ভিজিআৰ বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ ১৭৮ বিঘা আৰু ফৰেষ্ট ৯৭ বিঘা কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছো ৭৫৬ বিঘা আমাৰ চিৰাং জিলাত ১,৫৭৩ বিঘা ফৰেষ্টৰ মাটি দৰঙত মই আগৰ কৈ যোৱাৰ দৰে ৯,৯১৫ বিঘা ফৰেষ্ট মাটি আৰু ১০৫ বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড ৭,৮৮৫ বিঘা ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে ১,৫২৬ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি ১০১ বিঘা আৰু সাধাৰণ চৰকাৰী মাটি ৪,৬৪৭ বিঘা গোৱালপাৰা জিলাত আমি ৬,২৪৩ বিঘা ফৰেষ্ট লেণ্ড ১৯৯ বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড ১,৯৩১ বিঘা হোজাই জিলাত ফৰেষ্ট লেণ্ড ১০,৭২৫ বিঘা আনহাতে সংবাদ মেলত আলফাৰ শিবিৰত আক্ৰমণ সম্পৰ্কীয় মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ায় Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Paresh Barua. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Paresh Barua jikhini koi ase hekinik apuni moi jeneke tivit shunisu tenekuai aru ami jetia contact korisilu government of India they have also said that they have no information. How state government is prepared, my administration is prepared to retaliate যদি কৰে মই নাভাবো ৰিটালিয়েট কৰিব বুলি কাৰণ অসম তেউটো অসমত কি ৰিটালিয়েট কৰিব বমটো পাতি মাৰিলেতো অসমৰে মাটি যাব অসমৰে স্কুল যাব অসমৰে ৰাস্তা হ'ব তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে আন্দোলন কৰি আছে ইয়াত কিয় বেয়া কৰিব যদি বেলেগ জায়গাত ৰিটালিয়েট কৰে মই নাজানো কিন্তু অসমত ৰিটালিয়েট মানে কি মুখ মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছো হেতুটো হ'ব নোৱাৰে অসমখনটো মোৰে ঘৰ নহয় তেওঁৰোতো ঘৰ হয় গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব দ্ৰোণটোতো অসমীয়া মানুহে মাৰা নাই বা আমাৰ অসম পুলিচেও মাৰা নাই বা এতিয়া অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি আমাকে মাৰা হ'ব আমাক কিয় মাৰিব
গতিকে I do not see any probability of any return. স্থগিত কৰা হৈছে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড কাইলৈ ভাৰতীয় মহিলাগৰাকীক ফাঁচি দিয়াৰ তাৰিখ আছিল ইয়েমেন চৰকাৰৰ নিমিষাৰ জীৱন বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল ভাৰতে অৱশেষত মৃত্যুদণ্ড পিছুৱাই দিয়াৰ সিদ্ধান্তত উপনীত হয় ইয়েমেন চৰকাৰ ভাৰত চৰকাৰকে ধৰি বিভিন্ন দল সংগঠনে নিমিষাৰ প্ৰাণ ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আছিল এই খবৰে ভাৰতবাসীৰ বাবে হকাহ কঢ়িয়াই আনিছে যদিও এতিয়ালৈ নিশ্চিত হোৱা নাই নিমিষা সন্দৰ্ভত ইয়েমেন চৰকাৰৰ চূড়ান্ত সিদ্ধান্ত কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা চোতালতে দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধা মহিলাক সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড ভূমিকেন্দ্ৰিক বিবাদৰ বাবে সংঘটিত এই ভয়ংকৰ কাণ্ড লক্ষীমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ অৰুণাচলত পুনৰ হত্যাৰ বলি হয় এজন শ্ৰমিক 29 বছৰীয়া শ্ৰমিকজনৰ নাম শংকৰ পেগু ইয়াৰ এমাহ পূৰ্বে প্ৰভাস দলে নামৰ 22 বছৰীয়া ধেমাজিৰ শ্ৰমিক এজনক হত্যা কৰা হৈছিল শংকৰ পেগুৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত নামি পৰিছে তিনি মিচিং জনগোষ্ঠীৰ সংগঠন আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ অৰুণাচল অসম সংযোগী সকলো পথ অৱৰোধ কৰা হৈছে মানে যেনেকৈ অৰুণাচলত আমাৰ মানুহক নিৰী মানুহক হত্যা কৰি আছে হেতুক লৈ পেলাই আমি লজ্জিত হৈছোঁ অৰুণাচল প্ৰশাসনে যি ধৰণে আমাৰ অসমৰ মানুহক মাহিমাকৰ চকুৱেদি চাই আছে এই সিস্টেমত যদি যায় তেনেহ'লে আমি খুবেই বেয়া পাইছোঁ আৰু এনেকৈ যদি ঘটনা ঘটি থাকে তো নিশ্চয় আমাৰ অনাগত দিনত অসম অৰুণাচল যি ভাতৃ সেইটোৰ মৰম দয়া নাথাকিব তো সেইটোত এতিয়া চাওক 18 জুন তাৰিখে প্ৰভাস পেগু নামৰ এজনক ইটানগৰত নিৰ্মম হত্যা কৰি পেলাই ড্ৰেইনত পেলাই থৈছিল তাৰপিছত আমি TMPকে তাকাম মিচিং পৰিণে কেবাং ফালৰ পৰা স্মাৰক পত্ৰ দিওঁ স্মাৰক পত্ৰৰ কোনো এটা কাণ হাৰ নাই অৰুণাচল চৰকাৰৰ ফালৰ পৰা তাৰপিছত যোৱা সপ্তাহত এজনক ইটানগৰত হাত ভৰি ভাঙি পেলাই থৈ দিয়া হৈছিল তেতিয়াও আমি স্মাৰক পত্ৰ দিওঁ কিন্তু তেওঁলোকৰ ফালৰ পৰা অৰুণাচল প্ৰশাসন ফালৰ পৰা অৰুণাচল চৰকাৰ ফালৰ পৰা কোনো এটা গুৰুত্ব নিদিয়াৰ কাৰণত এনেকৈ আমি চাই আছিলোঁ কিন্তু পৰহি ৰাতি ৰয়িং লোৱাৰ দিবাংবিলি স্থিত 6 কিলোত এজন মানুহক শংকৰ পেগুক গুলিয়াই হত্যা কৰি থৈছে সেইটো অৰুণাচল প্ৰশাসনে লুকুৱাই থবৰ কাৰণে প্ৰচেষ্টা কৰিছিল ৰয়িঙৰ পৰা পলুৱাই নি ইটানগৰত ডেড বডি থৈছে তাত FIR তাত সাৰেণ্ডাৰ কৰিছে বুলি শুনি পাইছোঁ কিন্তু এনে আমাৰ অসমৰ মানুহক নিৰী মানুহক নিচি সম্প্ৰদায়ৰ লোকসকলে যেনেকৈ হত্যা কৰি আছে সেই হিচাপত যদি হত্যা কৰি থাকে আমাৰ স্মাৰক পত্ৰ দি শান্তিপ্ৰিয় হিচাপে আমি স্মাৰক পত্ৰ যি দিওঁ সেই স্মাৰক পত্ৰটোৰ কোনো এটা ভেলু নথকা নিচিনা পাওঁ যদি এনেকৈ হৈ থাকে তেনেহ'লে আমি কোনো কাৰণত এইটো ধিক্কাৰ দিছোঁ কোনো কাৰণত আমি মানি নলওঁ যদি অৰুণাচল চৰকাৰে এনেধৰণৰ কাৰ্যত চকু বন্ধ কৰি বহি থাকে তেনেহ'লে আমি কোনো কাৰণত তাকাম মিচিং পৰিণে কেবাং ফালৰ পৰা আমি মানি নচলোঁ আমি নামানো আৰু অনাগত দিনত কোনো কাৰণত এনে ঘটনাক যদি অৰুণাচল চৰকাৰে যদি আঁকোৱালি লয় তেনেহ'লে আমাৰ এই ৰড ব্লক কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি আমি আহ্বান জনাইছোঁ জনায়ৰ এগৰাকী ছাত্ৰ প্ৰভাস দলে নামৰ এগৰাকী ছাত্ৰই ইটানগৰত কৰ্মসূত্ৰে আছিল কাম কৰি আছিল মিলি নিতে নামৰ এগৰাকী ব্যক্তি প্ৰাইভেট বিল্ডিং কনষ্ট্ৰাকশ্যনত কাম কৰি আছিল তেখেতক লৈ গৈছিল আতাবুৰ ৰহমান নামৰ এজন কণ্ট্ৰেক্টৰে দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পাইছোঁ প্ৰভাস দলে নিৰ্মমভাৱে হত্যা কৰা হৈছে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক দাবী জনাব বিচাৰিছোঁ দুটা চৰকাৰৰ মাজত তদন্ত হ'ব লাগে আৰু তাই নামৰ এগৰাকী মুষ্টিময় ব্যক্তিয়ে প্ৰভাস দলে হত্যা কৰা হৈছে নিৰ্মমভাৱে আৰু আমি খবৰ পাইছোঁ তাইজন নামৰ ব্যক্তিগৰাকী কালপিতজনক ইতিমধ্যে অৰুণাচল পুলিচে গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ কিন্তু আমি জনাব বিচাৰিছোঁ কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব ইয়াৰ উচিত তদন্ত হ'বই লাগিব আৰু প্ৰভাস দলে নামৰ আমাৰ এই ছাত্ৰগৰাকী উচিত ন্যায় প্ৰদান কৰিব লাগিব যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন আৰু আমাৰ এই গণ আন্দোলন তীব্ৰতৰ হৈ পৰিব
আৰু অৰুণাচল চৰকাৰক বাৰে বাৰে আমি ক'ব বিচাৰোঁ, প্ৰায়ভাগ অৰুণাচলত এনেকুৱা ঘটনা হৈয়ে থাকে। আমি দেখিবলৈ পাওঁ মাজে সময়ে আমাৰ অসমৰ পৰা অৰুণাচলত কাম কৰিব যোৱা ল'ৰা বাৰে বাৰে তেনেকৈ অত্যাচাৰ কৰা আমি দেখিবলৈ পাওঁ। গতিকে অৰুণাচল চৰকাৰখনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, পেমা খাণ্ডু চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই। আপোনাৰ চৰকাৰৰ গৃহ বিভাগে বিফল হৈছে। গতিকে পেমা খাণ্ডুক এটাই দাবী জনাব বিচাৰিছোঁ, ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে আৰু এই কালপ্ৰিটজনক ফাঁচি দিব লাগিব। আৰু যেতিয়ালৈকে এই ন্যায় আমাৰ উচিত নহয় তেতিয়ালৈকে আমাৰ এই গণ আন্দোলন তীব্ৰত হৈ পৰিব। ঘটনাটো কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে? ঘটনাটো যোৱা 18 তাৰিখে হৈছিল। আমি দেখিছোঁ যে যিজন ঠিকাদাৰে প্ৰবাস দলে ইয়াৰ পৰা কাম কৰাবৰ কাৰণে লৈ গৈছিল, এই ঠিকাদাৰে আজিলৈকে প্ৰতিক্ৰিয়া নাই, ঘৰত অহা নাই। আৰু মিলি নিকে নামৰ এই বিল্ডিং কনষ্ট্ৰাকশ্যন বিল্ডিং মালিকজনে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। গতিকে আতাবুৰ ৰহমান আৰু এই মিলি নিকে নামৰ দুজন ব্যক্তিয়ে তেওঁলোকৰ নিৰাপত্তা প্ৰদান কৰিব নোৱাৰাৰ বাবে এনেকুৱা ধৰণৰ নিৰ্মমভাৱে হত্যাকাণ্ড হৈছে। গতিকে মিলি নিকে আৰু আতাবুৰ ৰহমানক ইমিডিয়েট এৰেষ্ট কৰিব লাগে অৰুণাচল চৰকাৰে। আৰু চৰকাৰখনক দাবী জনাইছোঁ আৰু এই দুৰ্ভাগ্য পৰিয়ালক প্ৰবাস দলে কম্পেনচেশ্যন চৰকাৰে উচিত কম্পেনচেশ্যন প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। কিমান সময় ধৰি আপোনালোকে পথ অৱৰোধ কৰিব? আমি ইতিমধ্যে 4 ঘণ্টাৰ পথ অৱৰোধৰ আমি কাৰ্যসূচী লৈছোঁ। যদি ন্যায় নাপায় অৰুণাচলৰ পৰা যিমান অসমত অহা যোৱা আমি বন্ধ কৰিম। ৰুকচিন গেট, ইটানগৰ, বান্দৰদেৱা আমি চব গেটতে আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। দিনটোৰ শীৰ্ষ বাতৰিৰ পৰা মই নৱজিৎ ডেকাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।